সুন্দৰভাৱে ব্যৱস্থা কৰাৰ কাৰণে মই বাইদেউ বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। গতিকে আমাৰ সীমা বাইদেউ ইমান ধুনীয়া যি কাৰ্যসূচী কৰিছে, লগতে আমাৰ মোহন দাস ঘৰৰ মালিক পানীৰ পৰা খোৱা ব্যৱহাৰ কৰা ব্যৱস্থা যিটো কৰিলে, বাইদেউ কৈছে মই নিজে এটা সৌভাগ্য যিহেতু কৰিব পাৰিছোঁ। গতিকে সকলোকে অনুৰোধ জনাম এটা বাইদেউক তালি দিবৰ কাৰণে। সকলো বাইদেউ তালি দিয়ে, ইমান ধুনীয়াকৈ পানীৰ ব্যৱস্থা খোৱা বোৱা চব কৰি দিছে, আমাক ভাল লাগিছে। আৰু আমাৰ সীমা বাইদেউ যিহেতু আপোনালোকক সদায় যিবিলাক পাই আছে কাম ধুনীয়া কৰিছে, কোনো ইয়াত সন্দেহ নাই। আৰু বাইদেউক আশা কৰিম যে এনেকৈ আমাৰ কাম কৰিবই। গোটেই ঘৰৰ কাৰ্যসূচী যিটো আজি মোদী ডাঙৰীয়াও কৈ আছে, ঘৰে ঘৰে আমাৰ যিমান আঁচনি দিব পাৰিছে তেওঁ বাইদেউ পাই, সহযোগিতা আমি পাইছোঁ বাইদেউৰ সৈতে, চবেই পাই আছে। কাৰোবাৰ কিবা অসুবিধা নাই, কিবা কিমান প্ৰয়োজন বস্তু যদি আমাৰ চৰকাৰৰ পৰা পোৱাও নাই, মই জানো আজি পোৱা নাই, কিন্তু আহিবলগীয়া দিনত বহুতো কিবা কাৰণত পোৱা নাই, সেইটো চব পাব। আৰু সদায় বাইদেউ হেল্প কৰিছে, কৰিবই। থাকিল আজি মন্ত্ৰী বাৰত আমি 171 পিছনত সমষ্টিত আমি আমবাৰীত উপস্থিত হৈ মোক পঠাইছিলে ছ'চিয়েল মিডিয়াত সামাজিক যিটো আজি প্ৰগ্ৰাম আছে সেইটো আমাৰ চহৰ এপত আপলোড দিবৰ বাবে। গতিকে মই সেইটো কাৰণে আহিছিলোঁ আপোনালোকৰ আগত, আৰু ভৱিষ্যতেও ইয়াত আহি থাকিম। লগতে এটা ভাল লাগিল যে মোদীত বেছি আকৃষ্ট আছে আপোনালোকৰ মহিলা মানুহে, যিহেতুকে কোনো মতা মানুহ মই দেখিবলৈ পোৱা নাই। এজন আমাৰ বহুত জ্যেষ্ঠ মানুহ নহ'লেও বয়স বহুত বেছি, তথাপিও বহুত ইণ্টাৰেষ্টিং এফালে গৈছে, আৰু গোটেই মহিলা মানুহ আছে। সেইটো কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোক মোদীক ভাল পায়, সেইটো এটা ফৰ্মালিটি। ইয়াত কোনো ধৰণৰ মানে তেনেকুৱা মানুহ নাই যিটোকে আজি আহি উপস্থিত থাকিব লাগে, মন এটা থাকিব লাগে যে না আজি বাইদেউ মন কিবা পাতিছে আমি যাব লাগে, নিশ্চয় কিবা এটা আমি কৰিব পাৰিম। আঁচনিয়ে ডাঙৰ বস্তু নহয়তো যে পালে মোদী ভাল পাম, নাপালে নাই, হয়তো নহয়। দেশ প্ৰথম। আজি কি হৈছে কাশ্মীৰত আপোনালোক সকলোৱে জানে, কেনেকুৱা হিলাই দিছে আপোনালোকৰ। এইটো কয় নহয় ডাইৰেক্ট কি আছিলে বাইদেউ, এক গুণ সিন্ধুতে কিমান তুম কিয়া যায়। আজি দেখাই দিলে নহয় পাকিস্তানত সিন্ধুৰ কিমান কিমত আছে, হয় নহয়? গতিকে বাইদেউ গতিকে সদায় আপোনালোকৰ নিজৰ ওপৰত বিশ্বাস ৰাখিব, মোদীৰ ওপৰত। তেওঁৰ কথাত আশীৰ্বাদ কৰিব। তেওঁ আমাৰ নিচিনা যে মই প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষত পাইছোঁ, আমি নিজকে এটা সৌভাগ্য বুলি ভাবিব লাগে। আৰু বিশেষ ইমান নকওঁ, ক'বলগীয়া যিহেতু এতিয়া আমাৰ এটা কৰোঁ বাইদেউ কি পতাকা উত্তোলন ৰাখি দি আছে ন, সেই তিৰংগা পতাকা উত্তোলন কৰিবৰ কাৰণে আমি সকলোকে এপাক জোঁট হৈ এইটো প্ৰগ্ৰামটো কৰি দিওঁ। প্ৰগ্ৰাম যদি আছে আপুনি কৰি লওক, তাৰপিছত সেইটো কৰা কৰিম। সকলোকে একবাৰ ধন্যবাদ জনাইছোঁ। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। ধন্যবাদ জয়নাৰায়ণ ভূঞাক। তেখেতে অৱশ্যে মন কিবা এটা তেনেকুৱা উপস্থিত নাথাকে, আজি অহাৰ কাৰণে তেখেতক অশেষ অশেষ মোৰ পৰা ধন্যবাদ জনাইছোঁ। তেওঁ যে আজি আহিছে, এনেকুৱা আহিলে আমাৰো ভাল লাগে।